স্বাগতম জনাইছোঁ মই এটা ব্লগলৈ। তো মই আজি আছোঁ টাৱাঙতে আৰু টাৱাঙৰ পৰা আজি আমি ৰিটাৰ্ণ হ'ম একদম অসমলৈ। আৰু আজি আমি হৈ পেলাই যাম চেলা টপ দি, কাৰণ আহোঁতে আমি চেলা টানেল দি হৈছিলোঁ, কাৰণ বহুত দেৰি হৈছিলে আপোনালোকেতো ব্লগত দেখিছে। তো আজি আমি ভাবিছোঁ চেলাখন টপটো ঘূৰি পেলাই চাম। আৰু মোৰ ফ্ৰণ্টত যোনটো পাহাৰ আছে গোটেই বৰফ হৈ আছে আজি। কালি গোটেই মানে কালিতো ভিডিঅ' পূৰা স্ন'ফল পৰিছিলে, এইটো বুমলাতটো আমি পূৰা স্ন' পাইছোঁ। তো এতিয়া পাহাৰখনো মই দেখাম আপোনালোকক। আৰু খালি গোটেই টপ হৈ পেলাই আপোনাৰ যিমান জেগা আছে চেলা ওচৰত সেইখিনি মই গোটেইখিনি দেখাবলৈ ট্ৰাই কৰিম। এতিয়া আমি ৰুমৰ পৰা ওলাই পেলাই কিবা এটা খাম লাহেকৈ। ৰাতিপুৱাতো হ'ল, এতিয়া 9টা বাজিলে অলমষ্ট। তো কিবা এটা খাই পেলাই আমি লাহে গৈ থাকিম। কিন্তু অসমলৈ দেৰিকৈ পালে একো কথা নাই, খালি ইয়াৰ পৰা অৰুণাচলৰ পৰা যদি সোনকালে পোহৰে ওলাব পাৰোঁ সেইটো বেটাৰ হ'ব আমাৰ কাৰণে। এখন হৈছে পাহাৰখন গোটেই বৰফ পৰি আছে আজি। কালিলৈকে বৰফ নাছিলে, এইফালে নাই, এইফালে ইয়াত বৰফ পৰা নাই বাৰু। খালি এইটো চাইডে পূৰা বৰফ পৰি আছিলে, এইটো পূৰা বৰফ। তো এতিয়া লাহেকৈ ওলাওঁ। এতিয়া চেলা টপলে আছে 37 কিলোমিটাৰ। লাহেকৈ ওলাই যাওঁ। এতিয়া অলপমান কোল্ড ষ্টাৰ্ট কৰিলোঁ, আমি বেগ চেগ লৈ একদম ৰেডি। একদম সেইফালে যাওঁ, বৰফ পূৰা পৰি আছে, এইয়া বৰফ। তো এইটো হৈছে আমাৰ লোকেশ্যনটো, আমি য'ত আছিলোঁ কালি। এইটো দলমা হোমষ্টে। আপোনালোকে আহিলে থাকিব পাৰে ইয়াত, একদম মজা ট্ৰিটমেণ্ট ভাল। তো আমি লাহেকৈ ইয়াৰ পৰা ওলাই যাওঁ, তাৰপিছত ৰাস্তাত লগ পাইছোঁ আপোনালোকক। দেখি পেলাই অলপমান ৰাস্তাত ৰখিলোঁ, কি ধুনীয়া লোকেশ্যন এটা, মজা লোকেশ্যন। পিছফালে ৱাটাৰফল এটা আছে আমাৰ, মই আপোনাক লোকেশ্যনটো দেখাইছোঁ। আৰু পিছফালে সেইফালে গোটেই বৰফ পৰি আছে, লোকেশ্যন এবাৰ চেক কৰক। পূৰা বৰফ আৰু হৈয়া ক'ত গ'ল, হৈয়া ৱাটাৰফল এটা, এইয়াটো ৱাটাৰফল। কি মজা লোকেশ্যন এটা চক। অলপমান আমি আহি পেলাই জেগা এখন পালোঁ। আমি ব্ৰেকফাষ্ট একো কৰা নাছিলোঁ, ব্ৰেকফাষ্টটো কৰি লওঁ। মেগী অৰ্ডাৰ দিছোঁ, মেগী খাম, ঠাণ্ডা যিহেতু লাগি আছে। ইয়াতে অলপমান ৰৈ পেলাই চেলা টপলৈ যাম আমি। গৈ থাকোঁ, অসমলৈ পাবগৈ লাগে আজি, দেৰি হ'লেও কিন্তু যোৱাটো যামেই আজি। আৰু পাৰিলে যদি সময় হয় আমি আপোনাৰ এইটো চেলা টপৰ পৰা গৈ পেলাই চাংটি ভেলী অলপমান ঘূৰি পেলাই যাম, যদি সময় হয়। আৰু যদি নহয় তেতিয়া আমি ডাইৰেক্ট গুচি যাম চেলা টপ হৈ পেলাই। You've been shattered, you've been broken down. Heart is beating, still won't make a sound. It feels like an angel straight from heaven, just like my lucky number 7. You're my shooting star. We're running round in circles, love feels so invincible. Feel you when there's no one around. আমি ৰাস্তাতে বহুত পপুলাৰ ৱাৰ মেমৰিয়েল এটা পালোঁ, আপোনালোকে নিশ্চয় জানে। নামটো চাওক আপোনালোকে কি হয়, ক'ত আহিছোঁ, ভিতৰত মই লৈ যাম। এতিয়া বহুত ডাঙৰ এজন আৰ্মি অফিচাৰ আছিলে, আৰু তেওঁৰ নামতে এটা ৱাৰ মেমৰিয়েল। 1962 এজন সেনা ইয়াতে শ্বহীদ হৈছিলে, তেওঁৰ স্মৃতিতে এই ৱাৰ মেমৰিয়েলটো আছে। ব'লক আপোনালোক ভিতৰলৈ লৈ যাওঁ। মই আপোনালোকৰ ষ্টৰিটো কওঁ। যশৱন্ত সিং ৰাভাত এখেতৰ নাম, আৰু এখেতে 1962 যেতিয়া ইণ্ডিয়া আৰু চাইনা ৱাৰ হৈছিলে, তেওঁ অকলে 72 ইয়াৰ্ছ পূৰা কণ্টিনিউৱাছলি ফাইটিং লাগি তেওঁ শ্বহীদ হৈ গ'ল আমাৰ কাৰণে। আৰু তেওঁৰ নামতে এই ৱাৰ মেমৰিয়েলটো বনোৱা আছে। বহুত ডাঙৰ এজন সেনা, আৰু ভাল লাগে যিহেতু ইয়াত আহিব পাৰিছোঁ, আপোনালোকক দেখাব পাৰিছোঁ। তো ইমান আমাৰ ইণ্ডিয়াত ইমান ব্ৰেভ চোলজাৰ আছিলে, ভাবক। আগতে অকলে 72 ইয়াৰ্ছ লগা, মানে চাইনাৰ লগত অকলে ধেমালি নহয় কেতিয়াও। আৰু তেওঁ হাৰ মানা নাছিলে অকলে, পূৰা মানে একো বন্দুক চন্দুক তাহাঁতে গুলি খতম হৈ গৈছে, এমিউনিশ্যন চব খতম হৈ গৈছে, তেনেও তেওঁ অকলে লাগি আছিলে 72 ইয়াৰ্ছলৈকে। আৰু লগতে আৰু কোনোবা এজন আছিলে, তেখেতৰ নামটো নাজানো, মই পাহৰিলোঁ ঠিক। আৰু যদি কোনোবা পাওঁ আপোনালোকক ভালকৈ সুধি পেলাই মই ষ্টৰিটো ক'ম বাৰু ইয়াত। মই যিমানখিনি জানো আপোনালোকক ক'লোঁ, আৰু এতিয়া ভিতৰলৈ আপোনালোকক লৈ গৈছোঁ। ভিতৰলৈ সোমাই যাম, আৰু এখেতক ইণ্ডিয়াৰ চবতকৈ ডাঙৰ এৱাৰ্ডটোৱে সন্মানিত কৰা হৈছে, মহাবীৰ চক্ৰ দি। তো এয়া আমি ওপৰলৈ উঠি আহিছোঁ। তেওঁ এখন ষ্টেচু এটা বনোৱা আছে, সেইটো লোকেশ্যনটো। ৱাও, এয়া ইণ্ডিয়া ফ্লেগ। এয়া তো ব'লক সোমাই যাওঁ।
তো এয়া তেওঁ বিচনা আছে ইয়াত বস্তু তেওঁ অলপ বস্তু থোৱা আছে ভিতৰলৈ আমাক সোমাই গৈ আপোনালোকক দেখাই আছোঁ তো এয়া হৈছে ভিতৰজন আৰু তেখেতৰ মই ফটোখন দেখাইছোঁ তো এইজনেই হৈছে এয়া তেখেতৰ বেগ এতিয়াও আছে কম্বল এয়া ৰুমাল এইজনেই হৈছিলে তো এয়া লোকেশ্যনটো ভিডিঅ'খিনি मैं 40 इन्फेंट्री ब्रिगेड और इस सेक्टर में तैनात सारे सैनिकों आप सभी डोनाल्ड बैरन जसवंतगढ़ वॉर मेमोरियल में हार्दिक अभिनंदन करता हूँ 1962 के युद्ध में वो गढ़वाल राइफल के 3 अफसर তো যশৱন্ত সিং ৰাৱলৰ আপোনালোকে ষ্টৰিটো মই অকণমান লগাই দিলোঁ আৰু মই অলপমান কৈও দিছিলোঁ আপোনালোকে ভিডিঅ' ইয়াত মানে তেখেতে আৰ্মিখিনি সুধিছিলোঁ চৰাইখিনি তাহাঁতি নকয় তেনেকৈ মানে এলাউড নাই নেকি তেনেকৈ ভিডিঅ' তেনেকৈ কোৱা তো তেখেতে ভিডিঅ' টিভিত অন কৰি দিলে অলপমান লগাই দিলোঁ কাৰণ ভিডিঅ'টো বহুত দীঘলৈ যাব সেইকাৰণে মই ইয়াত ইমান নলগালোঁ অকণমান লগাই দিছোঁ ক্লিপখিনি আৰু বাকীখিনি আপোনালোকে গুগল কৰি চাই ল'ব কি হয় এতিয়া আমি যাওঁ যিহেতু আমি চেলালৈ যাম বুলি ভাবিছোঁ তো আমি চেলা কৰি আছোঁ এতিয়া চেলালৈ ওলাই যাওঁ দেৰি হৈ গৈছে ৰাস্তাত লগ পাইছোঁ আৰু স্ন' পৰি আছে লাহে লাহে মই বৰষুণ বুলি ভাবিছিলোঁ কিন্তু লাহে লাহে ভালকৈ চাওঁতেহে দেখিছোঁ পূৰা স্ন' পৰি আছে ইয়াত তপলৈ উঠিম আৰু সেই পিছফালে গোটেই বৰফ পৰি আছে আৰু এতিয়া অলপকৈ স্ন' পৰি আছে ইয়াত কালিতো আমি পাইছিলোঁৱে তো ইয়াতো অলপমানকৈ পৰি আছে পূৰা হাত চেঁচা হৈ গৈছে বাইক চলাব পৰা নাই পূৰা হাত ৰঙা মোৰ পূৰা দুযোৰ গ্লাভছ পিন্ধিছোঁ তথাপিও কাম দিয়া নাই জন্নত ভাই জন্নত সঁচাকৈ দেই কি ধুনীয়া জেগা ৰে কি ধুনীয়া জেগা ড্ৰিমতো কেতিয়াবা ভবা নাছিলোঁ কেতিয়াবা এনেকুৱা জেগালৈ বাইক লৈ পেলাই আহিম থেংক ইউ গড থেংক ইউ আমি চেলাপাছ পাই গ'লোহি পূৰা বৰফ এইফালে পূৰা স্ন' হৈ আছে পূৰা ব্লেক লোকেশ্যনটো একো দেখা নাপাওঁ পূৰা বগা বগা হৈ আছে চেলাপাছ তো ফাইনেলি আমি কমপ্লিট কৰিলোঁ হাতেৰে একো কাম কৰা নাই পূৰা ৰঙা এনেকুৱা লাগিছে কোনোবাই যে মাজৰ পৰা গোটেইকেইটা আঙুলি কাটি পেলাই বাইক চলাব পৰা নাই পূৰা স্ন' পৰি আছে এতিয়া আগত একো দেখা পোৱা নাই পূৰা কুঁৱলী হেৰি চলাই যাব লাগিব এইটো হেডজাত জ্বলাই পেলাই যাব লাগিব নহ'লে যাব নোৱাৰোঁ পূৰা ৰাস্তা কুঁৱলী পূৰা স্ন' তো আমি অলপমান ফটো চটো তুলিলোঁ ভিডিঅ' কৰিলোঁ পূৰা স্ন' পৰি আছে আমি ওলাই দিওঁ লাহেকৈ চেলাত এনেকৈ যে বৰফ পাম আমি ভবা নাছিলোঁ কিন্তু হ'লেও লাক ভাল আছিলে চেলাত পাই গ'লোঁ I don't wanna waste what's left.